প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টোৰ বাবে আমি আপোনাৰ মাত্ৰ 10 মিনিট সময় ল'ম আৰু আপুনি যদি এই 10 মিনিট অতি মনোযোগেৰে ভিডিঅ'টোত কোৱা কথাখিনি শুনে তেন্তে আপুনি নিশ্চিন্ত থাকক যে আপোনাৰ জীৱনৰ পৰা সেই সকলোবোৰ বেয়া অভ্যাস সলনি হ'ব যি আপুনি সলনি কৰিব বিচাৰি আছে আৰু আপুনি আপোনাৰ দিনটো অতি সুন্দৰভাৱে আগবঢ়াই লৈ যাব পাৰিব। এই 10 মিনিটত আমি 10টা সৰু সৰু কিন্তু অতি গুৰুত্বপূৰ্ণ অভ্যাসৰ কথা ক'ম যিকেইটা আপুনি যদি সদায় ৰাতিপুৱা শুই উঠিয়ে কৰিবলৈ আৰম্ভ কৰে তেন্তে আপুনি আপোনাক মানসিক আৰু শাৰীৰিকভাৱে শক্তিশালী কৰি তুলিব পাৰিব। আপোনাৰ মগজুৰ শক্তি বৃদ্ধি পাব। আপুনি কেতিয়াও এলাহ ভাৱ অনুভৱ নকৰে। প্ৰতিটো মুহূৰ্ততে আপুনি নিজকে সক্ৰিয় কৰি ৰাখিব পাৰিব। গতিকে আহক পলম নকৰি অভ্যাসকেইটাৰ কথা আলোচনা কৰোঁ। প্ৰথম অভ্যাসটো হৈছে এগিলাচ পানী খোৱা। অভ্যাসটো আলোচনা কৰাৰ আগতে আপোনাক এটা প্ৰশ্ন কৰোঁ। আপুনি বাৰু ৰাতিপুৱা শুই উঠিয়ে এগিলাচ পানী খায়নে? যদি খায় তেন্তে এয়া বৰ ভাল কথা আৰু যদি নাখায় বা এতিয়ালৈকে খোৱা নাই তেন্তে আজিৰ পৰাই আৰম্ভ কৰক। কিয় জানেনে? আমাৰ মগজুত প্ৰায় 70% পানী থাকে। যদি আপুনি ৰাতিপুৱা শুই উঠিয়েই এগিলাচ বা প্ৰয়োজনীয় পানী খায় তেন্তে সেই পানীয়ে আপোনাৰ লগতে আপোনাৰ মগজুক শক্তিশালী কৰি তুলিব পাৰে। আচলতে কি হয় জানে? আমি যেতিয়া 7ৰ পৰা 8 ঘণ্টা শুই থাকোঁ তেতিয়া আমাৰ শৰীৰ আৰু মগজুত পানীৰ পৰিমাণ কমি যায়, যাৰ ফলত আমাৰ শৰীৰটো ডিহাইড্ৰেশ্যন স্তৰত উপনীত হয়। চিকিৎসা বিজ্ঞানৰ গৱেষণাৰ মতে এই পানী কমি যোৱাৰ কাৰণেই আমি ৰাতিপুৱা উঠাৰ পিছতেই এলাহ লাগি থাকে। কিছুমানৰ আনকি মূৰৰ বিষ হয়, হতাশা, নিৰাশা আদি অনুভৱ হয়। যদি আপুনি শুই উঠিয়ে এগিলাচ বা দুগিলাচ পানী খায় তেতিয়া এই পানীয়ে আপোনাৰ শৰীৰটো সতেজ কৰি তুলিব, আপোনাৰ শৰীৰৰ বিপাকীয় ক্ৰিয়া ক্ষীপ্ৰ কৰি তুলিব আৰু আপোনাৰ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ উলিওৱাত সহায় কৰিব। এতিয়া আপুনি যদি ইচ্ছা কৰে তেন্তে এই পানীত দুটোপাল নেমুৰ ৰস মিহলাই ল'ব পাৰে, কিন্তু মনত ৰাখিব পানী যাতে কুহুমীয়া হয় আৰু আপুনি পানীখিনি যাতে বহি আৰামত খায়। ইয়াৰ লগতে আপুনি আৰু এটা কাম কৰিব পাৰে, সেয়া হৈছে এই পানীখিনি আপুনি ৰাতিয়ে এটা তামৰ পাত্ৰত ৰাখিব পাৰে আৰু ৰাতিপুৱা শুই উঠিয়েই সেই পানীখিনি অলপ কুহুমীয়া কৰি খাব পাৰে। দ্বিতীয় অভ্যাসটো হৈছে বিচনা সজোৱা। বহুত ডাঙৰ আৰু মহান ব্যক্তিয়ে কৈ থৈ গৈছে যে যদি আপুনি এই পৃথিৱীখন সলনি কৰিব বিচাৰে তেন্তে আৰম্ভ কৰক আপোনাৰ বিচনাখনৰ পৰাই। মানে শুই উঠি আপুনি আপোনাৰ বিচনাখন ঠিক কৰক, সজাওক। ইয়াৰ আঁৰত এক মনোবৈজ্ঞানিক কাৰণ আছে। সেয়েহে সেনাবাহিনীত যদি কোনোবাই যোগদান কৰে তেন্তে তেওঁৰ প্ৰথম কামেই হ'ল নিজৰ বিচনাখন ঠিক কৰা, সজোৱা। এই কামটো আপোনাৰ অনুশাসনৰ লগত জড়িত, কাৰণ আপুনি যদি শুই উঠিয়েই নিজৰ বিচনাখন ঠিক ঠাক কৰি সজাই থয় তেন্তে আপোনাৰ মগজুৱে বুজিব যে আপুনি দিনটোৰ প্ৰথম কামটো সফলতাৰে সমাপ্ত কৰিছে আৰু এই কামটোৱে আপোনাক দিনটোৰ বাকী থকা কামখিনি কৰিবলৈও প্ৰেৰণা যোগাব বা মটিভেট কৰি থাকিব। এই অভ্যাসটোৱে আপোনাৰ জীৱনত মানসিকভাৱে আৰু অৱচেতনভাৱে প্ৰভাৱ পেলাব। তৃতীয়টো অভ্যাস হৈছে গান শুনা। আপুনি জানেনে যে আপোনাৰ গান শুনাৰ ধৰণেও আপোনাৰ ব্যক্তিত্ব প্ৰকাশ কৰে আৰু আপোনাৰ গান শুনাৰ ধৰণে আপোনাৰ সম্পূৰ্ণ দিনটোৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে। আপোনাৰ দিনটো ভালদৰে অতিবাহিত হ'ব নে বেয়া ধৰণে অতিবাহিত হ'ব। উদাহৰণস্বৰূপে যদি আপুনি দুখৰ গান শুনে তেন্তে আপোনাৰ মনটোতো নিজে দুখৰ ভাৱ আহি যাব আৰু যদি আপুনি সুখৰ গান শুনে তেতিয়া আপোনাৰ মনটোত কিমান ভাল লাগে সেয়া আপুনি নিজেই বুজি পাব। ইয়াৰ আঁৰতো এক মনোবৈজ্ঞানিক কাৰণ আছে। সেয়া হৈছে গান শুনাৰ ধৰণত মানুহৰ মেজাজ বা মনৰ অৱস্থাৰো সলনি হয়। আপুনি ৰাতিপুৱা 10 মিনিট এনে গান শুনক যিয়ে আপোনাৰ মনটোক ইতিবাচক বা পজিটিভ অনুভৱ কৰায়, মনটোক শান্ত কৰি তোলে আৰু আপোনাক ৰাতিপুৱাৰ এটি সুন্দৰ আৰম্ভণিৰ বাবে প্ৰেৰণা যোগায়। এনে কৰিলে চাব আপুনি নিজেই গম পাব যে আপোনাৰ মগজু সক্ৰিয় হৈ উঠিছে। ৰাতিপুৱা কেতিয়াও কোনো ৰক বা জোৰে চিঞৰা গান নুশুনিব, তাৰ পৰিৱৰ্তে আপুনি কোনো শান্ত সংগীত শুনিব। চতুৰ্থ অভ্যাসটো হৈছে পঢ়া শুনা কৰা। এতিয়া পঢ়া শুনা বুলি কওঁতে আপুনি যিকোনো বিষয় পঢ়িব নোৱাৰিব। আপুনি এনেকুৱা কিবা এটা পঢ়ক যিয়ে আপোনাক প্ৰেৰণা যোগাব। মোৰ এটা অনুৰোধ, আপুনি ৰাতিপুৱা উঠিয়েই বাতৰি কাকতখন হাতত নল'ব, কাৰণ সেইখনেই আপোনাৰ সম্পূৰ্ণ দিনটো বৰবাদ কৰি পেলাব। যদি আপুনি দিনটো সুন্দৰকৈ আৰম্ভ কৰিব খোজে, নিজকে নিজে প্ৰেৰিত কৰিব খোজে, তেন্তে আপুনি কিছুমান সফল ব্যক্তিৰ জীৱনী বা প্ৰেৰণাদায়ক বাণী নতুবা প্ৰেৰণাদায়ক কাহিনী আপুনি শুনিব পাৰে। এয়া প্ৰয়োজনীয় নহয় যে আপুনি ৰাতিপুৱা 1 ঘণ্টা পঢ়িব লাগিব। আপুনি মাত্ৰ 10 মিনিট পঢ়ক আৰু কিবা এটা ভাল পঢ়ক। এনেকুৱা কিতাপ পঢ়ক য'ত আপোনাৰ ৰাতিপুৱাটোৰ মাত্ৰ 10 মিনিট সময়হে খৰচ হ'ব। পঞ্চমতে গভীৰ উশাহ লোৱা।
এয়া অতি কঠিন কাম যে বহুতেই 5 মিনিট ধ্যান বা 5 মিনিটৰ বাবে মেডিটেশ্যন কৰিব নোৱাৰে কিন্তু গভীৰ বা দীঘলীয়া উশাহ লোৱাটো প্ৰত্যেকৰে বাবে সহজ মাত্ৰ দীঘলীয়া উশাহ ল'ব লাগে আৰু এৰিব লাগে এনে কৰিলে আপুনি কেইবাটাও লাভালাভ পাব উদাহৰণস্বৰূপে আপুনি আপোনাৰ লক্ষ্যত ধ্যান কেন্দ্ৰিত কৰিব পাৰিব দিনটোৰ আৰম্ভণি সুন্দৰ হ'ব আপুনি নিজকে সক্ৰিয় কৰি ৰাখিব পাৰিব আপোনাৰ খং কমিব ভাগৰ কমিব মানসিক চাপো কমিব আৰু আপোনাৰ মগজু দুগুণে শক্তিশালী কৰিব পাৰিব ষষ্ঠ অভ্যাসটো হৈছে শৰীৰটো লৰচৰ কৰা বহুতো চিকিৎসক আৰু চিকিৎসা বিজ্ঞানত এয়া প্ৰকাশ পাইছে যে ৰাতিপুৱা উঠি যদি আপুনি আপোনাৰ শৰীৰটো অলপ সময়ৰ বাবে লৰচৰ কৰে অৰ্থাৎ সৰু সুৰা দুই এটা ব্যায়াম কৰে তেন্তে সেই ব্যায়ামে আপোনাৰ শৰীৰৰ গাঁঠিবোৰ শক্তিশালী কৰি ৰখাত সহায় কৰিব মাংসপেশী দুৰ্বল হোৱাৰ পৰা ৰক্ষা কৰিব মগজুলৈ বায়ুৰ প্ৰৱাহ সঠিক ৰূপত হ'ব শৰীৰত হোৱা বিভিন্ন বিষৰ পৰা অলপ হ'লেও ৰেহাই পাব যদি আপুনি ৰাতিপুৱা শুই উঠাৰ পিছত এলাহ ভাগৰ অনুভৱ কৰে তেন্তে ৰাতিপুৱাৰ মাত্ৰ 10 মিনিটৰ শৰীৰৰ লৰচৰে আপোনাৰ দিনটো সুন্দৰ কৰি তুলিব সপ্তমতে সূৰ্যৰ পোহৰ গ্ৰহণ কৰা গছলতিকাক যিদৰে সূৰ্যৰ পোহৰ লাগে বা ৰ'দ লাগে ঠিক তেনেকৈ আমাৰ মানুহকো সূৰ্যৰ পোহৰ অতি প্ৰয়োজন কাৰণ সূৰ্যৰ পোহৰে আমাৰ মেজাজ বা মনৰ অৱস্থাৰ ওপৰত প্ৰভাৱ পেলোৱাৰ উপৰিও ভিটামিন ডি দিয়ে লগতে আমাৰ মগজুত চেৰ'টনিন নামৰ ৰাসায়নিক পদাৰ্থবিধৰ উৎপাদন বৃদ্ধি কৰে যাক সুখী হৰমন বা হেপী হৰমন বুলিও কোৱা হয় সূৰ্যৰ পোহৰে আমাৰ মানসিক চাপ দূৰ কৰি মগজু সক্ৰিয় কৰি ৰাখে গতিকে আপুনি যদি ঘণ্টা ধৰি ঘণ্টা কোনো এটা কোঠাত সোমাই থাকে বাহিৰলৈ ওলাই নাযায় গাত ৰ'দ নলগায় তেন্তে আপুনি কোনো মানসিক অশান্তি বা মানসিক চাপত নিশ্চয় ভুগিব পাৰে কিন্তু আপুনি মাত্ৰ 10 মিনিট সূৰ্যৰ পোহৰত থাকি এই সকলো সমস্যা দূৰ কৰিব পাৰে অষ্টমটো অভ্যাস হৈছে ঠাণ্ডা পানীৰে স্নান কৰা বা গা ধোৱা যদি ঠাণ্ডাৰ দিন নহয় তেন্তে ঠাণ্ডা পানীৰে গা ধোৱাৰ অভ্যাস কৰক ৰাতিপুৱা ঠাণ্ডা পানীৰে গা ধুলে আপোনাৰ শৰীৰৰ পৰা ভাগৰ এলাহ আদি দূৰ কৰাত সহায় কৰিব লগতে আপোনাৰ মন আৰু মগজু সক্ৰিয় কৰি তুলিব এই গৱেষণাত পোৱা গৈছে যে ঠাণ্ডা পানীৰে গা ধুলে আমাৰ শৰীৰৰ বগা ৰক্তকণিকা বৃদ্ধি হয় আৰু এই বগা ৰক্তকণিকাই আমাৰ শৰীৰটোক বিভিন্ন বেমাৰৰ পৰা ৰক্ষা কৰে কিন্তু বহুতেই নিজকে সতেজ সজীৱ কৰি তুলিবলৈ ঠাণ্ডা পানীৰে গা ধুৱে এইখিনিতে মনত ৰাখিব খুব বেছি ঠাণ্ডা হ'লে ঠাণ্ডা পানীৰে গা কেতিয়াও নুধুব এনে কৰিলে হয়তো আপোনাৰ শৰীৰৰ তাপমাত্ৰাৰ লগত পৰিৱেশৰ তাপমাত্ৰাৰ পাৰ্থক্য আহিব পাৰে যিয়ে আপোনাক সমস্যাত পেলাব পাৰে নৱম অভ্যাসটো হৈছে দিনটোৰ পৰিকল্পনা কৰা যদি আপুনি আপোনাৰ দিনটো সুন্দৰকৈ অতিবাহিত হোৱাটো বিচাৰে তেন্তে আপুনি ৰাতিপুৱা মাত্ৰ 10 মিনিট সময় খৰচ কৰক আৰু দিনটোৰ বাবে এক কাৰ্যসূচী বনাওক যে আপুনি আজি দিনটোত আৰম্ভণিতে কি কৰিব দিনটোত কোনটো কাম আপোনাৰ অতি দৰকাৰী কোনটো কাম আপুনি পিছলৈ ঠেলিব পাৰে এনে কৰিলে আপোনাৰ মগজু সুসংগঠিত হৈ থাকিব অনুশাসন মানি চলিব আৰু আপুনি নিজৰ কামবোৰ দিনটোৰ ভিতৰতে শেষ কৰিব পাৰিব এতিয়া আহিছোঁ দশম তথা শেষৰটো অভ্যাসলৈ এয়া হৈছে প্ৰতিফলন প্ৰিয় দৰ্শক এইখিনিতে আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰোঁ যে আপুনি ৰাতি শোৱাৰ সময়ত আৰু ৰাতিপুৱা শুই উঠি প্ৰথম কামটো কি কৰে বহুতে নিশ্চয় শোৱাৰ আগে আগে নিজৰ মোবাইল ফোনটো চাই শুৱে আৰু ৰাতিপুৱা উঠিও ফোনটো চায় এনে কাম কৰাতকৈ আপুনি ৰাতি শোৱাৰ আগে আগে নিজৰ বিষয়ে ইতিবাচক কথা চিন্তা কৰিব পাৰে বা ৰাতিপুৱা উঠিও এই কামকে কৰিব পাৰে অৰ্থাৎ আপুনি কালি কি কি কাম কৰিলে তাৰ পৰা আপুনি কি শিকিলে আপুনি কি ভুল কৰিলে ইত্যাদি বিশ্লেষণ কৰি দিনটোৰ আৰম্ভণি সুন্দৰ কৰিব পাৰে আপুনি এনেকৈ ভাবিব পাৰে যে আজিৰ দিনটো আপুনি কেনেকৈ সুন্দৰ কৰিব আৰু আপোনাৰ যি লক্ষ্য আছে তাক কেনেকৈ সফল কৰিব আপুনি নিজকে নিজেই প্ৰশ্ন কৰক আৰু তাৰ সঠিক উত্তৰ বিচাৰক এই কামটোৱে জীৱনত আপোনাক সফলতাৰ দিশে আগবঢ়াই নিশ্চয় লৈ যাব যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিল তেন্তে ভিডিঅ'টো এটা লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ